বহু মানুহে এই কথা নাজানে যে মানুহৰ ভাগ্য কেৱল ৰাশিফল অথবা জন্ম কুণ্ডলীৰ দ্বাৰাই নহয়, বৰঞ্চ দেহৰ গঠনৰ পৰাও মানুহৰ ভাগ্যৰ বিষয়ে জানিব পাৰি। মানুহৰ দেহৰ গঠনৰ পৰা ভাগ্যৰ বিষয়ে কেনেদৰে জানিব পাৰি, কি কি জানিব পাৰি সেই বিষয়ে সামুদ্ৰিক শাস্ত্ৰত উল্লেখ পোৱা যায়। ভৱিষ্যত পুৰাণৰ ব্ৰহ্ম পৰ্বত ব্ৰহ্মাই কৈছে যে যিকোনো পুৰুষৰ স্বভাৱ বা ভৱিষ্যত জানিবলৈ তেওঁৰ শৰীৰৰ সকলো অংগ ভালদৰে লক্ষ্য কৰিব লাগে। শৰীৰৰ সকলো অংগ যেনে দাঁত, চুলি, নখ, দাঢ়ি, মুছ আদি ভালদৰে চাব লাগে। এই সকলোবোৰ চাই যিকোনো মানুহৰ স্বভাৱৰ লগত জড়িত বিশেষ কথাবোৰ জানিব পৰা যায়। এটা কথা মনত ৰখা উচিত যে ৰাজযোগ সৃষ্টি কৰা শুভ চিনবোৰ নাৰীৰ বাওঁফালে আৰু পুৰুষৰ সোঁফালে থাকে। আজি আমি সামুদ্ৰিক শাস্ত্ৰ আৰু ভৱিষ্য পুৰাণত উল্লেখ কৰা পুৰুষৰ শৰীৰৰ গঠনৰ আধাৰত ব্যক্তিজন ভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেই বিষয়ে কিছু কথা ক'বলৈ লৈছো। কোনো ব্যক্তিৰ শৰীৰত জন্মৰ পৰাই তিল থাকে। সামুদ্ৰিক শাস্ত্ৰত দেহত থকা তিলৰ আধাৰতো এজন ব্যক্তিৰ ভৱিষ্যত আৰু তেওঁৰ ভাগ্যৰ বিষয়ে কোৱা হৈছে। সোঁগালত থকা তিল। সামুদ্ৰিক শাস্ত্ৰৰ মতে কোনো ব্যক্তিৰ সোঁগালত যদি তিল থাকে তেন্তে সেয়া শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে সোঁগালত তিল থকা মানুহৰ প্ৰেম, ৰোমাঞ্চ তথা বৈবাহিক জীৱন সফল হয়। কিন্তু বাওঁ গালত এটা তিল থাকিলে সি জীৱনত বিশ্বাসঘাতকতা হোৱাৰ ইংগিত দিয়ে। চকুৰ ওপৰত থকা তিল। কোৱা হয় যে সোঁ চকুৰ ওপৰত তিল থকা ব্যক্তিয়ে জীৱন সংগীৰ পৰা বহুত মৰম পায়। কিন্তু যদি তিলটো বাওঁ চকুৰ ওপৰত থাকে তেন্তে পত্নীৰ লগত কাজিয়া হোৱাটো স্বাভাৱিক। হাতৰ তলুৱাত থকা তিল। সমুদ্ৰ শাস্ত্ৰৰ মতে হাতৰ তলুৱাত তিল থকাটো শুভ বুলি গণ্য কৰা হয়। যদি এজন ব্যক্তিৰ সোঁ হাতত তিল থাকে তেন্তে তেওঁ এগৰাকী বিশ্বাসী জীৱন সংগী লাভ কৰিব আৰু তেওঁ অপৰিসীম মৰমো পাব। এনে লোকে জীৱনত অগাধ ধন সম্পত্তি লাভ কৰে। এনে মানুহে অলপ কষ্ট কৰিয়েই সোনকালে ধনী হৈ পৰে। আনহাতে বাওঁ হাতৰ তলুৱাত তিল থকা মানুহে জীৱনত প্ৰেম অথবা বৈবাহিক জীৱনত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু আৰ্থিক দিশত তেওঁলোক সদায় শক্তিশালী। কাৰণ হাতৰ তলুৱাত তিল থকাটোৱে সদায় আৰ্থিক অৱস্থা ভাল হোৱাৰ ইংগিত দিয়ে। থুতৰিত থকা তিল। থুতৰিত তিল থকাটো অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে কাৰোবাৰ থুতৰিত যদি তিল থাকে তেন্তে জীৱন সংগীয়ে তেওঁক ঠগিব পাৰে। ইয়াৰ উপৰিও দুয়োৰে মাজত প্ৰেম আৰু ৰোমাঞ্চৰ অভাৱ হয়। এনে মানুহে জীৱনত সদায় টকাৰ পাছতে দৌৰি থাকে। মাথা বা কপালত থকা তিল। সমুদ্ৰ শাস্ত্ৰত কপালত তিল থকাটো শুভ বুলি গণ্য কৰা নহয়। কোৱা হয় যে কপালত তিল থকা ব্যক্তিয়ে বিয়াৰ পাছত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। জীৱন সংগী আনুগত্যশীল হোৱাৰ পাছতো তেওঁ প্ৰেমৰ অভাৱ অনুভৱ কৰে। এনে মানুহে জীৱনত টকা পইচা উপাৰ্জন কৰে যদিও তেওঁলোক বৰ খৰচী হয়।
গতিকে অলপ পাছতে তেওঁলোকৰ সকলো টকা খৰচ হয়। যদি কোনো পুৰুষৰ ভৰি কোমল আৰু পুৰঠ হয় আৰু তৰ্জনী আঙুলি বুঢ়া আঙুলিতকৈ ডাঙৰ দেখা যায়, তেন্তে তেনে পুৰুষ ভাগ্যশালী হয়। যিসকল পুৰুষৰ ভৰি কোমল, পুৰঠ, ৰঙা আৰু ভৰিৰ ঘাম নোলায়, সেই পুৰুষে সকলো ধৰণৰ সুখ ভোগ কৰে। যিসকল পুৰুষৰ ভৰিৰ বুঢ়া আঙুলি অধিক ডাঙৰ হয়, তেওঁলোকক ভাগ্যই লগ নিদিয়ে। যদি কোনো পুৰুষৰ ভৰি বগা, শুকান, নখ বেঁকা আৰু আঙুলিৰ আকৃতিও অসমান হয়, তেন্তে এনে লোকে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকৰ জীৱনত টকাৰ অভাৱ হৈয়ে থাকে। যি পুৰুষৰ উৰু দীঘল, শকত আৰু পুৰঠ হয়, তেনে পুৰুষ ভাগ্যশালী হয় আৰু ধন সম্পত্তি তথা সকলো সুখ লাভ কৰে। যদি কোনো পুৰুষৰ উৰুত নোম নাথাকে, তেন্তে তেওঁক ভাগ্যই লগ নিদিয়ে বুলি বিশ্বাস কৰা হয়। যদি মানুহৰ পেট ডাঙৰ, চিধা আৰু ঘূৰণীয়া হয়, তেন্তে তেওঁ ধনী হয়। এনে পুৰুষে সকলো সুখ প্ৰাপ্ত কৰে। যিসকল পুৰুষৰ পেট দীঘল আৰু ক্ষীণ দেখা যায়, তেওঁলোক দৰিদ্ৰ হয় আৰু তেওঁলোকে অতিমাত্ৰা খাদ্য ভোজন কৰে। যি মানুহৰ আঁঠুত হাড় দেখা যায়, তেনে মানুহে সৰু সৰু সফলতাৰ বাবেও বহুত কষ্ট কৰিব লগা হয়। পুৰুষৰ ভৰিৰ তৰ্জনী আঙুলিটো যদি বুঢ়া আঙুলিতকৈ ডাঙৰ দেখা যায়, তেন্তে তেনে ব্যক্তিয়ে নাৰী সুখ পাবলৈ গৈ আছে। পুৰুষৰ ভৰিৰ আটাইতকৈ সৰু আঙুলিটো যদি বুঢ়া আঙুলিতকৈ ডাঙৰ হয়, তেন্তে তেনে লোক বহুত ধনী হয়। যদি কোনো মানুহৰ পিঠি দীঘলীয়া হয়, তেন্তে তেওঁ বন্ধনত আবদ্ধ হৈ থাকে। যি পুৰুষৰ পিঠি কাছৰ পিঠিৰ আকৃতিৰ দৰে দেখা যায়, তেনে পুৰুষ ধনী আৰু সৌভাগ্যৱান হয়। পুৰুষৰ কান্ধ বহল আৰু শক্তিশালী হোৱাটো শুভ বুলি গণ্য কৰা হয়। পুৰুষৰ নাভি যদি গভীৰ আৰু ঘূৰণীয়া হয়, তেন্তে তেওঁ সকলো সুখ লাভ কৰে। সৰু নাভি থকা পুৰুষে জীৱনত সমস্যাৰ সন্মুখীন হয়। বহল বুকু, দীঘল নাক আৰু গভীৰ নাভি থকা ব্যক্তিয়ে কম বয়সতে অপৰিসীম সফলতা লাভ কৰে আৰু তেওঁৰ সকলো সপোন পূৰ্ণ হয়। এনে লোকৰ বহু সম্পত্তি থাকে আৰু তেওঁলোকে পৰিয়ালৰ মানুহক সুখী কৰি ৰাখে। যিসকল লোকৰ বুকুত বেছি নোম বা চুলি থাকে, তেনে ব্যক্তি সন্তুষ্ট স্বভাৱৰ হয়। এনে মানুহ সাধাৰণতে ধনী হয়, অথবা যদিও বৰ ধনী নহয়, তথাপি তেওঁলোকৰ জীৱনত সদায় যিমান টকা প্ৰয়োজন হয়, সিমান টকা অৱশ্যে থাকে। যিজন ব্যক্তিৰ হাতত 5টা নহয় 6টা আঙুলি থাকে, তেনে লোকৰ ভাগ্য ভাল। এই লোকসকলৰ সকলো কামতে অধিক লাভ উপাৰ্জন কৰাৰ প্ৰৱণতা থাকে আৰু প্ৰতিটো কামৰ ওপৰত চকু ৰখাৰ প্ৰৱণতা থাকে। ইয়াৰ লগতে তেওঁলোক সৎ আৰু কঠোৰ পৰিশ্ৰমী হয়। ঠোঁটৰি সৰু আৰু সমতল ধৰণৰ হলে তেনে পুৰুষে ধন সম্পত্তি লাভ কৰিবলৈ সক্ষম নহয়। সামান্য উখহি থকা ধৰণৰ ঠোঁটৰি শুভ বুলি গণ্য কৰা হয়। যদি পুৰুষৰ ডিঙি দীঘল হয়, তেন্তে তেনে ব্যক্তিয়ে জীৱনত অধিক সমস্যাৰ সন্মুখীন হয়।
চুটি বা স্বাভাৱিক আকাৰৰ ডিঙি শুভ বুলি গণ্য কৰা হয়। এনে ডিঙিৰ মানুহ ধনী হয় আৰু জীৱনত বহু কৃতিত্ব অৰ্জন কৰে। হাতৰ তলুৱা। এজন মানুহৰ হাতৰ তলুৱা যদি গভীৰ হয় তেন্তে তেওঁ পিতৃৰ পৰা ধন সম্পত্তি লাভ নকৰে। যদি হাতৰ তলুৱা অংশটো ওপৰলৈ উঠি থকা যেন লাগে তেন্তে এনে মানুহ দানী আৰু সুখী হয়। হাতৰ আঙুলিৰ মূৰ গুটিৰ দৰে থকা পুৰুষ ধনহীন আৰু ঘন আঙুলি থকা মানুহ কৃপণ স্বভাৱৰ হয়। ভৰিৰ তলুৱা। যি পুৰুষৰ ভৰিৰ তলুৱা জ্বলা মাটিৰ দৰে কলা হয় তেনে মানুহ জীৱনত আটাইতকৈ বেছি অসুখী হয়। যি পুৰুষৰ ভৰিৰ তলুৱা হালধীয়া বৰণৰ যেন হয় তেনে ব্যক্তি অসৎ স্বভাৱৰ আৰু ৰোগাক্ৰান্ত হয়। চকু লৰা বা চকুত কম্পন হোৱা। সমুদ্ৰ শাস্ত্ৰত চকু লৰাৰ কথাও উল্লেখ আছে। সমুদ্ৰ শাস্ত্ৰৰ মতে পুৰুষৰ সোঁ চকু লৰিলে শুভ বুলি গণ্য কৰা হয়। অৰ্থাৎ পুৰুষৰ সোঁ চকুটো যদি লৰে তেন্তে পুৰুষৰ বাবে ই বহুত ভাল, কিন্তু নাৰীৰ বাবে ইয়াক অশুভ বুলি গণ্য কৰা হয়। নাৰীৰ বাওঁ চকু লৰিলে শুভ বুলি গণ্য কৰা হয়। আনহাতে দুয়োটা চকু একেলগে লৰিলে সেইটো পুৰুষ বা মহিলা সকলোৰে বাবে শুভ বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তিৰ হাতৰ তলুৱাত খজুৱতি উঠে বা লৰে তেন্তে সেয়া অতি শুভ। ইয়াৰ অৰ্থ হ'ল তেওঁ সুখ আৰু ধন সম্পত্তি পাবলৈ গৈ আছে। হাতৰ ৰেখাবোৰ মসৃণ আৰু গভীৰ হলে সেই ব্যক্তি ধনী হয়। আনহাতে হাতৰ ৰেখাবোৰ একা বেকা তথা অগভীৰ হলে সেই ব্যক্তি দুখীয়া হয়। মানুহৰ হাতৰ ৰেখা চাই যেনেকৈ ভৱিষ্যতৰ কথা ক'ব পাৰি তেনেকৈ দাঁত চাইও এজন ব্যক্তিৰ ভৱিষ্যত কেনেকুৱা হ'ব সেইটো জানিব পাৰি। বিশ্বাস কৰা হয় যে যদি কোনো পুৰুষৰ দাঁতত ফাঁক থাকে তেন্তে তেনে মানুহ ভাল মানসিকতাৰ হয়। এনে মানুহক বিশ্বাস কৰিব পাৰি। এনে পুৰুষে সদায় আনৰ ভাল ভাবে আৰু আনৰ সুখ কামনা কৰে। এনে মানুহ ভাল আৰু মুকলি মনৰ হয় আৰু ইয়াৰ বাবেই এনে ব্যক্তিক সকলোৱে পছন্দ কৰে। এনে মানুহ শক্তিশালী হয়। ধন উপাৰ্জনৰ ক্ষেত্ৰত সতৰ্ক হয়। অতি বাকপটু তথা ভাগ্যশালী বুলি গণ্য কৰা হয়। পুৰুষৰ ক্ষেত্ৰত আটাইতকৈ দুখজনক কথাটো হ'ল যিসকল পুৰুষৰ দাঢ়ি মোচ নাথাকে তেওঁলোকে জীৱনত বহুত কষ্টৰ সন্মুখীন হয়। এনে লোকে জীৱনৰ প্ৰতিটো কামতে ব্যৰ্থ হয় বুলি বিশ্বাস কৰা হয়। এনে লোকে সহজে একো অৰ্জন কৰিব নোৱাৰে। প্ৰতিটো ক্ষেত্ৰতে সংগ্ৰাম কৰিব লগা হয়। বান্ধৱসকল, আজি আপোনালোকে দেহৰ গঠনৰ পৰা কেনেদৰে পুৰুষৰ ভাগ্য জানিব পাৰি সেই বিষয়ে কিছু কথা নিশ্চয় জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।